সুগ্ৰীৱ মুনিৰ বাছে বিন্ধ পৰ্বতে আৰু সুগ্ৰীৱ মুনিৰ বাছে বিন্ধ পৰ্বততে হইলা চাৰি পুত্ৰ পিতৃ মাতৃৰ ভৱতে হইলা চাৰি পুত্ৰ পিতৃ মাতৃৰ ভৱতে তেতিয়া যে পূৰ্বে তো পশ্চিম নামে মুনি নন্দন সুগ্ৰীৱ শতম্বু নামে এই আছিল দুইজন যে বহু বছৰ আগত বহু বছৰ আগৰ কথা তপস্বী নামৰ এজন মুনি আছিল দক তেওঁ সৰুৰে পৰা আছিল হৰি ভকত তপ কৰিয়ে আছিল নাপায় তেওঁৰ জীৱনত এটাই লক্ষ্য মই কেনেকৈ হৰিক লাভ কৰিব পাৰো তাৰ কাৰণে তেওঁ সদায় ভগৱানক ঘৰৰ মায়া মমতা সকলো ত্যাগ কৰি জংগলৰ মাজত তেওঁ তপ কৰি থাকিল তপ কৰোতে 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 দেহৰ আধা বয়স পাৰ হৈ গল চুলি পকিল দাঁত হৰিল ছাল হতৰা হতৰি দিছিল মানুহ এজনৰ আধা বয়স যাৰ লগে লগে ছাল হতৰা হতৰি দিয়ে জীৱটো দাঁত হৰে চুলি পকে আধা বয়স নাজতে যাবা ৰচি চুলি পকবা ৰচি দাঁত হৰবা ৰচি একদিনা প্ৰতি সেই তপস্বী মুনি চিন্তা কৰে তেওঁ তপৰ পৰা উঠি পেলাই তেওঁ চিন্তা কৰে সৰুৰে পৰা মই ভগৱানক আৰাধনা কৰিলো কিন্তু মই ভগৱানকতো লাগ নাপালো গতিকে চোৱা যদি ভগৱান থাকিল হয় জানো মই ভগৱানক লগ নাপালো হয় কোনবা দিনাই ছায়াটো হলেও দেখা পালো কিন্তু আজিলৈকে মই ভগৱান নাইয়ে হেন পাইছো আৰু ভগৱানক লাভ কৰাৰ কাৰণে চাচো মই সকলো ত্যাগ কৰিলো ত্যাগ কৰি ফেলা মই যাই জংগলৰ মাজত থাকি আৰু ভগৱানক আৰাধনা কৰি কৰি মোৰ দেহৰ আধা বয়স গুচি গল মইতো সংহাৰ নকৰলো আৰু যদি মই এনেকৈ থাকো কিছুদিন পিছত মোৰ মৃত্যু হ'ব আৰু মোৰ মৃত্যু হোৱাৰ পিছত তপস্বী নামৰ যে মই এজন মুনি আছিলো মোৰ কিবা নাম থাকিব মই মৰাৰ পিছত জানো মোক কোনোবাই জলপিণ্ড দিব কোনে জলপিণ্ড দিব নিদিব গতিকে নাই 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 কি কৰা ভগৱানক আৰাধনা কৰা সময় যথেষ্ট আছে আছে প্ৰথমতে মই মোৰ বংশ উদ্ধাৰ কৰিব লাগিল গতিকে মই ইয়াৰ পৰা যাই কইনা চাই বিয়া পাতবা লাগিল ঘৰক লগি গুচি আহিল জংগলৰ মাজত থাকোতে দাৰি যাই একেবাৰে নাইৰ গুৰত পচি চুলি টাইপলাক পচি মুনি বোলে এনেকে যদি মই কইনা চাবা যাম কইনাই আগে দৌৰব পলাব এতে ভালুক আহিল নাকি কব দাৰি চুলি ধুনীয়াকে কাটি লৈছি চেলুনত কাটি লোৱাৰ পাছত বাকি ধুনীয়া ধুনীয়া চেংৰা হৈছে যৌৱন চেংৰা হৈছে এজনে কন্যা চাই পেলাই সেই তপস্বী ধুনীয়াকৈ কৰিলে সংসাৰ আবদ্ধ হল দিয়া যে চোৱাচোন এই তপস্বী মুনিৰ ভাগ্য ভাগ্য ভাল বিয়াৰ পিছত দুটি পুত্ৰ সন্তান জন্মিল দুটাকৈ পুত্ৰ সন্তানৰ মুখ দেখা পালে যে ডাঙৰ পুত্ৰৰ নাম ৰাখিলে সুগ্ৰীৱ সৰু পুত্ৰৰ নাম শতম্বু যে চোৱা ঠিক এনেকৈ সুগ্ৰীৱ শতম্বু তপস্বী মুনিৰ ঘৰত শিশুকাল পাৰ হৈ যেতিয়া নেকি যৌৱন অৱস্থা পালে তপস্বী মুনি চিন্তা কৰে গতিকে পুত্ৰৰ মুখ দেখা পালো এতিয়া যদি মই বাচি থকা অৱস্থাত পুত্ৰৰ বিয়াখন চাব পাৰো বোৱাৰী দুজনীৰ মুখ দেখা পাওঁ তেতিয়া নাতি নটকাৰৰ যদি মুখ দেখা পাওঁ তেতিয়াহ'লে মোক এই পৃথিৱীত আৰু সুখ নালাগে গতিকে মই দুই পুত্ৰৰ বিয়া পাতিবা লাগিল এই বুলি দুজন পুত্ৰৰে ধুনীয়া কৰি দুজনী কন্যা চাই সেই যৌৱন অৱস্থাত বিয়া পাতি দিলে কিন্তু আচলতে ল'ৰা ছোৱালী ঠিক টাইমতে বিয়া পাতি দিবা লাগে ল'ৰা হওক ছোৱালীয়ে হওক যৌৱন অৱস্থাত যদি বিয়া পাতি দিয়া নাযায় ৰং নাম্বাৰ লাগে ৰং নাম্বাৰ লাগে হয় নেকি
আৰু মাক বাপেকৰ সেইখিনি দায়িত্ব থাকবা লাগিব লাগে দে হয় না কাৰণ আমাৰ শাস্ত্ৰতো লিখা আছে লেখছি যে কন্যা হলে দিব লাগে চাই যজ্ঞবৰ পুত্ৰ হলে অন্য কন্যা আনিব লাগে ঘৰ যৌৱন কালে কন্যা ৰাখা উচিত নহয় বিয়া দিব লাগে কন্যা যজ্ঞবৰ চাই গতিকে উচিত সময়ত সেই যৌৱন সময়ত ল'ৰা ছোৱালী যদি ঘৰত থাকে মাক পিতাকে আচলতে মাথা মাৰবা লাগে হা কিছুমান মাক বাপেকে মাথা নামাৰে সেইকাৰণে ল'ৰাই আগতে আনি থাক ঠিকে থৈ দিয়ে থাক ঠিকে যোগাৰ গতিকে শতম্বু শুক্ৰীকৰ দুজনৰ বিয়া হ'ল হৈ গ'ল কিন্তু চোৱা বিধিৰ বিড়ম্বনা চাচু কিছুদিন পিছত অকস্মাত একদিনাক প্ৰতিহাই তপস্বী মুনি মৃত্যু হ'ল বাপেক মৰাত শুক্ৰী শতম্বুই চিন্তা কৰে হাই ভগৱান হৰি হৰি প্ৰভু বোধহয় আমাৰ বিয়া চোৱাৰ কাৰণে পিতা এইখিনি একেদিন আছিল এই বিয়াও পাতি দিলে পিতাৰ মৃত্যুও হ'ল গতিকে যেহেতু পিতা মৰিছে পিতাৰ যিখিনি প্ৰেত কৰ্ম সেই প্ৰেত কৰ্মখিনি আমি ভাল ধৰণে কৰিব লাগিল যে 10 ভাইকে মিলি সেই সুন্দৰ কৰি তেওঁৰ প্ৰেত কৰ্মখিনি শেষ কৰিলে যে কাজ কৰ্ম পাৰ হৈ গ'ল গুচি গ'ল সৰু ভাগ শতম্বুই চিন্তা কৰে আগতে পিতা আছিল পিতাই আছিল গোটেইখিনি পিতাই সামলি আছিল কৰবাত গ'লে মই পিতা সুধিছিলো গতিকে পিতাই যাব ক'লে গৈছিলো যাব নিদিলে নগৈছিলো কিবা এটা কাম কৰিব লগা হলে পিতাৰ পৰামৰ্শ লৈছিলো কিন্তু কাৰ পৰা পৰামৰ্শ ল'ম আমি গতিকে এতিয়াও কোনো কথা নাই গতিকে আমাক আমি কাম কৰিব লাগিব যদিও পিতৃ মৰিছে মোৰ পিতৃ স্বৰূপা মোৰ দাদা আছে দাদাকে মই পিতা বুলি ভাবিম তেওঁৰ কথা মতে মই চলিম যি কয় তাকে শুনিম যে চা এই শুক্ৰী শতম্বু 10 ভাইকৰ মিল বাপৰে কি মিল এটাই যদি কিবা খোৱা বস্তু আনে অকলে নাখায় আপেল এটা আনলা এটাই খালি এটাই নাখলিও হয় মস্ত মিল যি দুটাৰে এটাই খালি এটাই আপেলটো খালি এটাই নাখলিও হয় খেৰ কিনকে পেট ভৰব মিল যি আছে হেনে মিল নহয় আপেল এটা আনলা আনছি অকলে খোৱা নাই বেছ সমনে 2 খাজা কৰছি 1 খাজা সৰু ভাইকক দিছি অলপ হলো ভাগে খাইছি 1 খাজা ডাঙৰ ভাইকে খাইছি ভাগে খাব অকলে নাখায় কিন্তু চা ভাইকেহে মিল কিন্তু দুখন ঘৰৰ পৰা দুজনী বেলেগ কন্যা নাইছি বিয়া কৰি নেটছি বেলেগ কন্যা যেতিয়া দুটা আহিব ঘৰ সোমাব গতিকে তেতিয়া তাৰ মিল থাকব থাকব যা ডাঙৰ ভাই শুক্ৰীক আছিল সমাজ সেৱক মেল মিটিঙে ঘূৰি ফুৰে সমাজৰ লগত আজি বোলে কি পঞ্চায়তৰ মিটিং কালি বোলে গাঁৱৰ মিটিং সমাজৰ মিটিং কভাৰ মিটিং মুঠৰে মিটিং গাই ফুৰতে যায় উঠিব গা মুখ ধুই আৰু গলে ৰাতিপুৱা ওলে যাব সন্ধিয়া আহি পায় আৰু সৰু ভাগ শতম্বু ঘৰৰ যিবিলাক নেকি কাম খেতি কৰাৰ পৰা যাৱতীয় যিমান কাম আছে সকলোবোৰ ৰাতিপুৱা হাল বাৱৰ পৰা খৰিপাত দিয়াৰ পৰা তিৰিক গোটেই জগাৰ দিয়াৰ পৰা গোটেই সমস্ত যে চোৱাচোন একদিনাক প্ৰতিৰ কথা কি ঘটনা এতিয়া ঘটে চাচোন যে ৰাতিপুৱা ডাঙৰ ভাগ শুক্ৰীকে গা মুখ ধুই সুন্দৰ গুচি গ'ল মিটিং গাইবা সৰু ভাগ শতম্বুই ৰাতি পোহৰ নোহোৱাতে পথাৰত হালখন লৈ গৈছি হালখন লৈ গৈছি যে ঠিক 11টামান বজাত পথাৰৰ পৰা আহিছি আহি পেলাই গৰু হাল দৰত দি উঠি পেলাই কুঠাৰখন হাতত লৈছি যে যাই দিপৰাৰ কাৰণে চাখৰি ঘাৰছি দেখা পালাক দেখা পালা ধুনীয়াকে সৰুটোই দেখা পাইছি তিৰিটো ৰ'ব কি কৰবাত আছি খৰি মেলি আছো দেখা নাই কিয় ৰাতি পোহৰ নহতে পাথৰক গৈছি এই ৰ'দত সেই পথাৰত আছে 11টা বাজিল পথাৰৰ পৰা আহিছি নাঙালখন তাতে থৈছি উঠালৈ কিহৰ খৰি মেলাবা ধৰছি ভাত কিহেদি ৰান্ধবা খৰি নহ'লে ভাত কিহেদি ৰান্ধবা কিয় অকল আপুনিহে পুৰুষ মানুহ কিয় এজনে ৰাতি পোহৰলি গা মুখ ধুই বাহিৰত ওলাই যাব ৰাতি ভাত খোৱাৰ আগে আগে আহি শুনব তেওঁ যদি ঘূৰি থাকোঁতে মিলে আপুনি কিয় ইমান কষ্ট কৰিব লাগে সেইবিলাক কিয় চিন্তা কৰছাই তেওঁৰ কাম তেওঁ কৰি আছে মোৰ কাম মই কৰি আছো বাদ দিয়া সেইবিলাক এনে ভায়েকৰ গাত চিতা পৰবা নেদে ভায়েকৰ গাত চিতা পৰবা নেদে
আমি দুজনী তিৰোতা হয় না নহয় হৈ দে হা হয়তো ৰাতি পোহৰ নোহোৱাৰ পৰা বাচন ধোৱাৰ পৰা গতিকে ভাত ৰান্ধা চাহ কৰাৰ পৰা মই কৰি আছো এটাই ৰাতিপুৱা উঠি গা মুখ ধুই চাহ অলপ খাই আৰু বিছনাত উঠি আছে সেইটোই পাৰে মই নৰো গিয়াৰ উঠিলে লাগিলে ভালে ভালে কৈছো শুনক এনেকে চললি নহয় কেনেকে চলবি বাৰু বেলাগ হ'ব লাগে কি বেলাগ আৰু যদি ভাল লগত বেলাগ নহয় না সন্ধিয়া বজাৰত যাব যাই ডেক্সি এটা কৰাহী এটা আৰু কৰচ কাঁহী বাতি আনি এখনি মোক আনি দিব পাবে মই একলাকে ৰান্ধি খাম শুনছি ইয়াত এতিয়া বেলাগ হৈ খায় কথাখিনি শুনি আছিল ডাঙাত যায়কে ডাঙাত তুই শুনি আছে ঘৰৰ ভিতৰত ডাঙাত তুই বোলো হাও গহে কি কথা লুক পাৰ আমাৰ সদেকনিৰ কথা মৰতটো কি লুকে আছে বে মই গতিকে আমাৰ এতুয়ে বাপে আজি আহক দেম আজি মজা মোৰ বাপ্পা গতিকে দিনত দিনটো ওলে যাব ঘৰৰ সমস্ত কথা মই শুনবা লাগব শুনি থাকিম আজি আহক আহক বাপে সুখৰ ছটা খুৱাম বেহাৰ বতা থাকিল ফেটা দিছি তাইও ঠিক 7টামান বাজাত আহি পাইছি বৰডেকা শুক্ৰিবে আহি পাইছি হেৰা শুনছ হেৰা মালতী কিয় এটা পানী মৰবা ধৰছি কিয় এটা পানী মৰবা চাহ পানী এক ঘুটি দি গৰম পানী ভৰিয়াত ধুম পানী ঘুটি নিজৰ হাত দুখান নাই যা কয়লৰ পাৰত তাতে ধোৱা ঠাণ্ডা গৰম নেলাখাও এক ঘুটি গৰম নহয় মই ধুয়েও দিম বা আজি ধোৱা কিবা ফেটা দিছিয়ে কি হ'ল আজি কি হৈছে কি হ'ল কি হৈছে কি হয় দেখছি দিনত দিনটো ঘূৰি ফুৰে ঘৰত কি হয় কি নহয় কি লাগে কি নালাগে কোনোবাই না খবৰ ৰাখছি কিয় আমাৰ সদ্যেকাক গোটেইখিনি সমস্ত বস্তু দি আছে খৰচ কিয় সদ্যেকাই কৰি থাকিলে হ'ব কিয় গতিকে সমনৰ পুৰুষ মানুহ দুজন 10জনে যদি ভগা বিদাকে কামখিনি কৰে 10জনৰ সহজ নহয় একজনে কৈছি কি হ'ল বাছে বাহিৰত থাকে ঘৰৰ কথা কি গম পাব মোৰ কথা শুনাতে পেট দমদমা হৈছে সেইকাৰণে ভাত খাব নোৱাৰা হৈছা ভাত খাব নোৱাৰা হৈছো কি কথা শুনছা কাই কি কথা শুনিলি ৰাতিপুৱা সদ্যেকাই পাথৰক নেগৈছিল গৈছিল আপুনিতো ওলে গেল মই গৈছো 11টামান বাজাত কি সদ্যেকাই পথাৰৰ পৰা আহি খৰি নাছিল কুঠৰ এখন লৈ খৰি মেলাবা ধৰছি পিছত এনেতে সদ্যেকনি যাই যি হপৰাহে কৈছি বোলে একজনে দিনত দিনটো ঘূৰি ফুৰে সেইজনে ঘূৰি ফুৰলি যদি ভাত মিলে আমাৰ ইমান কিয় কষ্ট কৰবা লাগে সেইটোতো ককে সদ্যেকাক কৈছি তাহু বোলে বেলাগ হ'ব কিয় তাহু বেলাগ হবা পাৰে আমি হবা নৰো বেলাগ হ'ব না নহয় কক নহয় ময়ো আজিৰ পৰা এইখন ঘৰত নাথকো আপুনি ভাল লগত থাকক মই আইহাতকে গুচি যাম তই গুচি যাবি মই এটা থাকিম নেকি আকলে ময়ো নাথকো আপুনি ক'ত যাব ময়ো গুচি যাম ক'ত যাব মই গুচি যাম সৌৰা হাতটাকে মই যাম আইথেত আপুনি যাব সৌৰাতে যামতো আৰু যে এঘুটা জাগাতে তাতে লাগি যাওক খুটি তাল বাইছা শুক্ৰিক মুনি বোলো বেয়া হ'ল কথাটো সাংঘাতিক ঘটনা গতিকে চোৱা ফালা যে বাঁহডাল ফালাৰ পিছত কোনোদিনটো আৰু জৰা নালাগে গতিকে আমাৰ ভাইৰ মাজত মিল থাকিলে কি হ'ব গতিকে তিৰি লাগছি যিহেতু এই ভালে থাকোতে ইটাই আমি ফালা কাটিটো গতিকে দাও কাটৰি ল'বা লগা হতকে তাৰে আগতে আমি ভালক ভালে মানে এইটো ফালা কাটিটো কৰি যাম হয় নেকি এৰা ৰাতি পোহৰ হোৱাৰ লগে লগে শুক্ৰিক মুনি লাহেকে আহি হতম্বুক মাত দিছি বাপু হতম্বু দাদা পথাৰত যাবি নেকি যাবি তোৰ লগত মোৰ এটা সকাম আছে পিছত আমাৰ অন্য নহয় আমাৰ বেলাগ হ'ব লাগে দাদা
কথা নাই বতৰা নাই অকস্মাত আপুনি ক'লে বেলাগ হ'ব লাগে না বেলাগ হ'ব লাগে কিন্তু কিয় মানে মইতো নাথাকো তুমিও থাকা পাথৰত যাই কিন্তু তিৰিক আহাৰ বেদৰা বেজি হৈ আছে এই কথাবিলাকতো আৰু তুমি শুনা নাই তিৰতাৰ কথা বাদ দিয়ক হে আপুনি মই ঠিকে থাকাৰ পিছত তিৰি কি কৰিব নহয় তোমাৰ তিৰিটো বোলে কালি বহুত কথা কৈছে আমাৰ তাই মোক কৈ আছে বহুত কথা লুকাইছে অৱশ্যে কথাটো মিছা নহয় কথাটো সঁচা না গতিকে আমাৰ মিল থাকোঁতে আমি ভাড়া কাটিখন মই কৰিম ঠিক আছে যদি আপোনাৰ এইটোৱে ইচ্ছা মই আপোনাৰ বিৰুদ্ধে একো কথা নকওঁ গতিকে মই গাঁৱত যাওঁ গাঁৱৰ যিবিলাক নেকি মুখিয়াল মানুহ তেওঁলোকক মই নিমন্ত্ৰণ দিম নালাগে গাঁৱৰ মানুহে আহি আমাক বেলাগ কৰি দিব নোৱাৰে আমাক আমি দুটাই আমি বেলাগ হ'ম মই ভাগি দিম তোমাক মোৰ কোনো আপত্তি নাই আছে কাৰণ যিদিনাৰ পৰা পিতৃ মৰিছে সেইদিনাৰ পৰা মই আপোনাক দাদা হিচাপতো মানিছো পিতৃ হিচাপতো মানিছো মোৰ বন্ধু হিচাপতো মানিছো তেতিয়াহ'লে আপুনি যেনেকৈ কয় মই তাতে সন্তুষ্ট মোৰ মতে ভাগে দিম তুমি আপত্তি কৰিব নালাগে ঠিক আছে হ'ব দিয়ক যি হাল গৰু তুমি হাল বাই আছ এই গৰুৰ এটা এটা ভাগ হয় এটা আপোনাৰ এটা মোৰ নালাগে মোক গৰু হাল তোমাকে দিছো গৰু হাল মোক দিছে তুমি তোমাকে দিলো আমাৰ খেতি কৰা মাটি আছে 4 বিঘা আছে এই 4 বিঘা যদি আমি ভাগং 2 বিঘা না নালাগে এই 4 বিঘা মাটি মই তোমাকে দিলো মাটি 4 বিঘা তোমাৰ নামত দিলো গাই গৰু এটা আছে গাই গৰুটো মই তোমাক দিলো গাই গৰুটো মোৰ তোমাক দিলো আমাৰ বস্তিটোত আছে নহয় আধা বিঘা বস্তি যিখিনি আছে গোটাইখিনি মই তোমাক দিলো বস্তিটো মোক দিলে পৈতৃক সম্পত্তি যিমান কাহি বাতি এগলা হেন সেইবিলাক মই তোমাকে দিলো পিতৃ সম্পত্তি যিমান আছে গোটেইখিনি মই তোমাৰ নামত দিলো দাদা তোমাকে দান কৰিলো ৰব হাউলা হাল মোক দিলে গাইটো তোমাৰ খেতি কৰা মাটি 4 বিঘা তোমাৰ বস্তিৰ মাটিটো তোমাৰ পিতাৰ দিনৰ হে কাহৰ বাচন বৰ্তন গোটেইখিনি সমস্ত তোমাৰ তেতিয়াহ'লে আপুনি ল'লে কি মোৰ পিতৃ সম্পত্তি নালাগে মাত্ৰ মোক লাগিব মোৰ নিজা সম্পত্তি দাদা আপোনাৰ জানো নিজা সম্পত্তি তুমি দিব পাৰবা না নিজা আপোনাৰ থাকিল কি আছে গোটেইবিলাকতো আপুনি মোকে দিলে দিছো গোটেই দিছো কিন্তু মোৰ নিজা সম্পত্তি কি মোৰ তিৰিটো সেইটো সম্পত্তিত পৰে নেকি সম্পত্তিত পৰবতো গোটেই সমস্ত ভাগে দিব পাৰি কিন্তু তিৰিটো ভাগবা পাৰি না কানা হলিও খৰা হলিও কানা কুজা গোটে একেবাৰে লেই কথা নাই মুঠতে সেইটো নিজা পৃথিৱীত সব বস্তুৰে ভাগ কৰিব পাৰি মাত্ৰ দুটা বস্তুৰ ভাগ কিন্তু কেতিয়াও কৰিব নোৱাৰি 1 নম্বৰত হল বিদ্যা চুৰেও চুৰ কৰিব নোৱাৰে জুইত পুৰা নাযায় গতিকে এইটো ভাগ নহব আৰু দ্বিতীয়টো হল ভাৰজাও কেতিয়াও ভাগ নহয় হয় নেকি যে কি কৰিলে গোটেইখিনি সম্পত্তি সৰু ভাগক দি চোৱা তেওঁৰ ভাৰজাক হাতত লৈ পেলাই তেওঁ এতিয়া কি কৰে যাব তাকক যাব সুগ্ৰীক মোৰ নীৰৱ আছে বিন্ধ পৰ্ব সুগ্ৰীক মোৰ নীৰৱ আছে হইলা 4 পুত্ৰ পিতৃ মাতৃৰ ভগত পৰম ভগত পুত্ৰ জানে চৰা পৰম ভগত পুত্ৰ